মিষ্টাৰ বিবি টিচিং চেণ্টাৰলৈ আপোনালোকক স্বাগতম। বন্ধু-বান্ধৱসকল, মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসম টেটত পাছ কৰি থকা যিসকলে চাকৰিৰ বাবে এপ্লাই কৰিলে তেওঁলোকক ভেৰিফিকেশ্যনৰ বাবে ক'লৈ যাব লাগিব বা যাব লাগিব নে নালাগে সেই বিষয়ে সবিশেষ জনাব বিচাৰিছোঁ। বন্ধু-বান্ধৱসকল, বৰ্তমানে পৰিস্থিতি পুনৰ অৱনতি আৰম্ভ হোৱা যেন লাগিছে। কৰোনা ভাইৰাছে পুনৰ যেন অসমত তাণ্ডৱ চলাব। বৰ্তমানে পৰিৱেশ পৰিস্থিতি ঠিকে আছে যদিও এসপ্তাহ বা দুসপ্তাহৰ পাছত কিন্তু ভয়ানক পৰিস্থিতি যে নহ'ব তাক আমি অলপ হ'লেও অনুমান কৰিব পাৰিছোঁ। বন্ধু-বান্ধৱসকল, এতিয়া আহক ভেৰিফিকেশ্যনৰ প্ৰসংগলৈ। বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ আপোনালোকৰ ভেৰিফিকেশ্যনৰ বাবে যাব ক'লৈকো নালাগে, কিয়নো এইবাৰ অনলাইন ভেৰিফিকেশ্যন হ'ব। যদিহে আপোনালোকলৈ ফোন কল বা মেছেজ বা ইমেইল বা ন'টিছৰ জৰিয়তে আপোনালোকক মাতে বা তেনেহ'লে আপোনালোকে সেই নিৰ্দিষ্ট স্থানলৈ যাব লাগিব। যোৱাবাৰো এনেধৰণে অনলাইন ভেৰিফিকেশ্যন কৰিছিল। বন্ধু-বান্ধৱসকল, আপোনালোকে ক'লৈকো যাব নালাগে এইবাৰ ভেৰিফিকেশ্যনৰ বাবে, কাৰণ ভেৰিফিকেশ্যন হৈ আছে, অনলাইন ভেৰিফিকেশ্যন এইবাৰ হ'ব। বন্ধু-বান্ধৱসকল, আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ দিলোঁ, সেয়ে সকলোৱে মোৰ এই ভিডিঅ'টো লাইক এটা কৰিব, লগতে এনেধৰণৰ খবৰ বাতৰি পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে মই এনেধৰণৰ খবৰ বাতৰি আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।